গুড ইভিনিং হয় দেখিতো গম পাইছে মই কলে আহিছোঁ ডিউটি কৰি আহি আকৌ এবাৰ ফুৰিব আহিছোঁ আকৌ অলপ ভাবিলোঁ ওলাই লৈ যাওঁ ইয়াৰ চোৱাচোন ইমান মানে ফূৰ্তি ওলাই যাব পাৰে হৈ গ'ল ঘূৰি থাকে ফুৰি ইমান মানুহ দিছ কিন্তু ভালো লাগে ন এনেকৈ ইমান মানুহ দেখি ইমান শান্তও হৈ আছে ইমান মানুহ থকাৰ পিছতো দুইটা বাপেক পুতেক পুৰা দৌৰি আছে ই আৰু মানুহ দেখি আৰুৱে ক'ব নোৱাৰা হৈ গৈছে অকলে অকলে দৌৰি গৈছে ধৰিবও নিদিয়ে ই বলটো দেখি খেলিবও মন গৈছে কিন্তু চিনিও নাই পোৱা কাৰণে এবাৰ আমাৰ ফালে ঘূৰিছে এবাৰ বলৰ ফালে চাইছে এইয়া বল খেলি আছে আৰু সি ইমান দূৰৰ পৰা চাই আছে এইয়া কোনো নথকা চান্সত বেলেগৰ বল লৈ গুচি আহিলে চোৱা আৰু এই টিকলুতে চাইছে তাৰ বলটো লৈ গুচি আহিলে খেলিও থকা নাই ডাইৰেক্ট চাচোন আমাৰ ওচৰলৈ লৈ গুচি আহিছে চুনাইটো কাৰ বল আনিছা চাই নহয়তো এইটো এইটো ডগিটো খেলি আছে যোৱা দি দিবা যোৱা বল দি দিবা যোৱা যোৱা লৈ গুচি গ'ল বল লৈ গুচি গ'ল এটাতে কুকুৰটোৱে ফটাই দিলে আৰু এটাৰ লগত এতিয়া চবৰে লাগি আছে আৰু এনেকুৱা হয়নে এই পোৱালিবোৰৰ নিজৰ যিমান বস্তু থাকক ন লোকৰটো লৈহে শান্তি আৰু এই টিকলিটোৱে দেখিছেনে নিজৰ ইটো বল দিছে তাৰ বলটো আমাৰ আকৌ সেইটো বলো নালাগে তাৰে ডাঙৰ বলটোৱে লাগে তাৰপিছত ময়ো উঠি গ'লোঁ ময়ো অকণমান খেলোঁ বুলি কিমান আৰু সদায় নিজৰ কাম আৰু নিজৰ লাইফত বিজি থাকিম এই পোৱালিবোৰৰ লগত নিজৰো অলপ খেলি ভাল লাগে ন এই যে এটা কথা মাক হোৱাৰ পৰা মাল্টি স্কিলিং আৰু ৰেছপনচিবল বহুত বেছি হৈ গৈছে নিজে গম পাইছে নিজৰ কামবোৰৰ বাদেও নিজৰ ল'ৰা ছোৱালীকো ফুৰিব লাগে সিহঁতে কি ভাল পায় কি বেয়া পায় সেইবোৰো নিজে ধ্যান ৰাখিব লগা হয় আজিলৈ ইমানে থেংক ইউ